হয়, ইয়া মামাৰ আশীৰ্বাদত লাখপতি বাইদেউৰ দোকান চাহ ৰুটি পুৰি চিংৰা ইয়াত পোৱা যায়। নমস্কাৰ, আপোনালোকে চাই আছে আছাম নাও। আজি আমি উপস্থিত আছো হাউলিত। হাউলি চহৰৰ ইয়াৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত আমি এখন দোকানৰ সন্মুখত উপস্থিত আছো। মহিলা উদ্যমিতা আঁচনিৰ ধন যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মহিলাসকলৰ মাজত দিছিলে। মহিলা সবলীকৰণ আৰু গ্ৰাম্য অৰ্থনৈতিক বিকাশ কৰাৰ অৰ্থে তেখেতে যি এক অভিলাষী আঁচনি কৰিছিলে, সেই আঁচনি কিন্তু ফল বহুতেই পাইছে। কিছু সংখ্যক বুদ্ধিজীৱীয়ে টক শ্ব'ত সমালোচনা কৰাক বাদ দি আমি ক'ব লাগিব যে এয়া তৃণমূল পৰ্যায়ত বহুতো মহিলাই এয়া আঁচনিৰ সুফল পাইছে। আমি এগৰাকী তেনেকুৱা মহিলাৰ ওচৰত আহিছো। আমি বাইদেউগৰাকীৰ পৰা গম পাম তেখেতে এই মহিলা উদ্যমিতা আঁচনিৰ ধন ব্যৱহাৰ কৰি কেনেকৈ আগবাঢ়ি গৈছে আৰু তেখেতে কি কি কেনেকুৱা ধৰণে উপকৃত হৈছে। এয়া আমাৰ লগত আপোনালোকে দেখা পাইছে এখন মামাৰ আশীৰ্বাদত লাখপতি বাইদেউৰ দোকান। এই লাখপতি বাইদেউৰ দোকানৰ আপুনি স্বত্বাধিকাৰী হয়। মই মোৰ তৰফৰ পৰা আছাম নাও নিউজলৈ অশেষ ধন্যবাদ জনাইছো। কি ক'ব আপুনি? লাখপতি বাইদেউৰ টকা পাইছিলে? হয়, মই লাখপতি বাইদেউৰ টকা পাইছিলো। উদ্যমিতা আঁচনি বুলি কয়। এই আঁচনি মই 10,000 টকা প্ৰথমতে হেমন্ত মামাই মোক চেক বিতৰণ কৰিছিল। এতিয়া মই সৰুকৈ এখন দোকান দিছো, চাহ দোকান। সৰুকৈ দিছো, চাহ দোকান হয় কাৰণ য'ত আমি মানে কি মহিলা উদ্যমিতা আঁচনিৰ ধনখিনি পাই আপুনি দোকানখন দিছে। ইয়াৰ আগতে আপুনি কি কাম কৰিছিলে? ইয়াৰ আগতে মই ঘৰতে এনে আছিলো। ঘৰতে এনে আছিলে মানে আপোনাৰ যিখিনি দৈনন্দিন খৰচা বা হাত খৰচৰ কাৰণে আপুনি আপোনাৰ স্বামীৰ পৰা হাত পাতিব লগা হৈছিলে। হয়, আগতে মোৰ স্বামী খুজিব লগা হৈছিলে, অলপ টকা পইচা লাগিলে খুজিব লগা হৈছিল। কিন্তু দোকানখন দিয়াৰ পৰা মই এতিয়া স্বামী খুজিব নালাগে, যিখিনি নিজৰ ইনকাম হয় তাৰ পৰা মোৰ হাত খৰচ ওলাই। কি ক'ব আপুনি হিমন্ত বিশ্ব শৰ্মা যিখন চৰকাৰ, বিজেপি চৰকাৰ, কি ক'ব? মই ইয়াৰ আছাম নাও তৰফৰ পৰা হেমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জনাইছো। আগলৈকে যেন এনেকৈ মোক সহায় কৰক। তেওঁ মোক 25,000 টকা ইয়াৰ নেক্সট পৰ্যায় 25,000 টকা দিব। সেই পৰ্যায়টোত মই যেন চিলেকশ্যন হ'ব পাৰো, তাৰ কাৰণে মই হেমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছো। এনেকুৱা লাখ লাখ মহিলাই এনেকুৱা ধৰণৰ মানে আঁচনিৰ পইচা গ্ৰহণ কৰিছে আৰু বহুতে বদনাম এটা দিছে যে বহুতে মোবাইল কিনিছে, বহুতে বাইক কিনিছে, ল'ৰাক বাইক কিনি দিছে। তো তেনেকুৱা কিবা যদি কোনোবা আছে সেইসকল মহিলাক বা সেইসকল হিতাধিকাৰীক আপুনি কি ক'ব? মোৰ তৰফৰ পৰা মই এইটোৱে কওঁ যে তেওঁলোকেও এনেকৈ এখন সৰু সুৰা হওক, কিবা হওক, যিকোনো হওক, ছাগলৰ ব্যৱসায় হওক, ঘৰতে থাকি হওক, মেচিন কিনি হওক, নহয় বা যিকোনো আজিকালি বহুত ধৰণৰ ব্যৱসায় আছে। তাত যদি অলপমান কষ্ট কৰা যায় সুফল পোৱা যায়। আপোনালোকেও তেনেকুৱা কৰক। সকলো মহিলাই ঘৰত নাথাকি অলপ ওলাই আহক, আগতকৈ উন্নতি কৰক। মহিলাগৰাকী ঘৰত বহি থাকিব নালাগে, আগুৱাই যাওক। আজিকালি মহিলা বহুত দূৰলৈ আগলৈ গৈছে। আমাৰ অসমতে পিছ পৰি আছে, কিন্তু বেলেগ দেশগিলাখনত মহিলাগিলাখন বহুত আগবাঢ়ি গৈ আছে। যিহেতুকে আঁচনিত ধন পোৱা 3-4 মাহ হ'ল, গতিকে নিশ্চয় দোকানখন দিয়াও সিমানখিনি সময়ে হ'ব। সিমানখিনি সময় হ'ল যিহেতুকে ধনটো পোৱাৰ পিছত আপোনাৰ দোকানখন আৰম্ভ কৰিছে। এই 2-3 মাহৰ অভিজ্ঞতা কেনেকুৱা? ৰাইজৰ পৰা সঁহাৰি কেনেকুৱা পাইছে? সঁহাৰি বঢ়িয়া, ধুনীয়া সঁহাৰি পাইছো। ল'ৰা যিমান তাৰমানে কাষ্টমাৰ আহে বহুতেতো ধুনীয়া সঁহাৰিয়ে জনায়। ভালকে কৰে, বাইদেউ আপুনি কৰিছে, অসমীয়া ছোৱালী হৈ কৰিছে, ভাল কাম কৰিছে। এইটো ওলাই আহিব লাগে সেইটোৱে কৈছে। বিশেষকৈ সেনেকৈ বেছিভাগে কয়। তেখেতৰ দোকানখন আছে হাউলি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত। আৰু ইয়াত যিখিনি স্বাস্থ্য কেন্দ্ৰলৈ যিখিনি ৰোগী বা তেওঁলোকৰ এটেণ্ডেণ্ট যিখিনি তেওঁলোকৰ লগত আহে অভিভাৱক, তেওঁলোকক চাহ পানী বা তেনেকুৱা চকলেট বা এনেকুৱা ধৰণৰ ঠাণ্ডা এইখিনি যোগান তেখেতে ধৰি আছে। ৰুটি পুৰি চাহ চিঙৰা যিমানখিনি পাৰো আৰু মোৰ সাধ্য অনুযায়ী মই যিমানখিনি অকলে পাৰো। আৰু মই অলপমান হাজবেণ্ডেও মোক অলপ সহায় কৰি দিয়ে, তেখেতৰ কাম আছে নিজৰ কামৰ ব্যৱসায়ৰ পৰা ওলাই আহি অলপ মোকো সহায় কৰি দিয়ে। লগতে যে উদ্যমিতা আঁচনি পাই আমি বহুত সুখী। আৰু ইয়াৰ দ্বাৰা অৰুণোদয় আঁচনিও মই এই সেইহৰ পৰা পাইছো, এই নেক্সট 9,000টোৰ পৰা মই পাইছো। সেইটোৰ পৰা মোৰ সহায় হৈছে, বহুত সহায় হৈছে। সেইটোৰ পৰাতো আৰু বেছি সহায় হৈছে। কিন্তু বহুতো মানুহে তথা কিছুমান বুদ্ধিজীৱীয়ে টক শ্ব'ত সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিতাধিকাৰী বনাইছে ভোট বেংকৰ স্বাৰ্থত। এইটো বিষয়ে কি ক'ব? নহয়, সেইটো নহয়। এইটো হেমন্ত বিশ্ব শৰ্মাই যে বনাইছে, এইটো অসমীয়া বা মুছলিম মহিলাখিনিক ওলাই অহাৰ কাৰণে বনাইছে। যে ঘৰত বহি নাথাকি যে টকা পইচা অলপ ইনকাম কৰক, যেন আগত কৰি মহিলাগিলাখনে আগবাঢ়ি যাওক। সেইটো কাৰণে হেমন্ত বিশ্ব শৰ্মা ঠিকেই কৈছে। বজাৰ আমাৰ পথাৰ আমাৰ বুলি হিমন্ত বিশ্ব শৰ্মা যিটো চৰকাৰৰ শ্লোগান, সেই শ্লোগানটো যেন আজি সাৰ্থকত পৰিণত হৈছে। আমি দোকানত থকা এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম তেখেতে এই বিষয়ে কি কয়। বাইদেউজনী এনেকৈ আগবাঢ়ি গৈছে। আপুনি এই অঞ্চলৰ এজনী
বিশিষ্ট ব্যক্তি হয় আপুনি এই বিষয়ে কি ক'ব? আচলতে মই পোনপ্ৰথমে আছাম নাও নহয় আছাম নাও এই চেনেলক ধন্যবাদ জনাইছো। আমাৰ যিটো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শৰ্মা ছাৰৰ যিটো এটা মানে অভিলেখী আঁচনি যে মহিলাসকলৰ কাৰণে মহিলাসকলৰ যিটো স্বাৱলম্বী হোৱাৰ কাৰণে যিটো আঁচনি মহিলা উদ্যমতা আঁচনিত আমাৰ এই স্থানীয় আমাৰ এই এই কি বুলি কয় এই যুৱতী তিৰোতাগৰাকী যিখিনি আগবাঢ়ি আহিছে এই দোকানখন যিটো এটা আদৰ্শ দেখুৱাইছে তেখেতক ধন্যবাদ দিছো। আৰু এইটো এটা খুব ভাল ফলপ্ৰসূ আৰু ইয়াৰ লগতে আমাৰ যিখিনি এই অঞ্চলৰ বা অসমৰ যিখিনি আমাৰ তিৰোতা আছে তেওঁলোকে ওলাই আহক। হয়, ইয়াৰ মামাৰ আশীৰ্বাদত লাখপতি বাইদেউৰ দোকান চাহ ৰুটি পুৰি চিংৰা ইয়াত পোৱা যায়। কি ক'ব আপুনি ৰাইজক? ৰাইজক আমাৰ দোকানলৈ আহে ৰাইজে সঁহাৰি জনাওক। আপোনাৰ দোকানখনৰ ঠিকনাটো ৰাইজক কৈ দিয়ক। আমাৰ দোকানখনৰ ঠিকনাটো হৈছে CHCৰ সন্মুখতে, হাউলি CHC মেডিকেলৰ সন্মুখতে। মানে হাউলিত ইটাৰ ভিটাৰ মৈৰামাৰা গাঁৱৰ মাজত থকা যিখন CHC হয় হাউলি সামূহিক স্বাস্থ্য কেন্দ্ৰ তাৰে একদম সন্মুখতে গেটৰ সন্মুখতে আপোনালোকে এই দোকানখন পাব। আপোনালোকে তেখেতৰ ওচৰত আহক, চাহ চিংৰা পুৰি এইবিলাক খাব আৰু তেখেতক অলপ আগবাঢ়ি যোৱাত সহায় কৰক। এইখিনি আমাৰ পৰা আপোনালোকৰ অনুৰোধ থাকিল। আৰু দোকানখন আগবাঢ়ি যাওক, মামাৰ আশীৰ্বাদত লাখপতি বাইদেউৰ দোকানখন আগবাঢ়ি যাওক, এয়া আমাৰ চেনেলৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ। চাই থাকিব আছাম নাও।